নমস্কাৰ সো তোমালোকৰ ওপেন ইকোনমিৰ আৰু এটা স্পেশাল টপিক মই ডিসকাশন কৰিব গৈ আছো লেনদেনৰ ভাৰসাম্যতাৰ লগত জড়িত কনসেপ্ট এক্সপোর্ট ইম্পোর্টৰ লগত জড়িত কনসেপ্ট ক্লিয়াৰ সো ব্যালেন্স অফ পেমেন্টৰ লগত আৰু ফৰেন এক্সচেঞ্জৰ লগত তোমালোকে দুটা নহয় আই থিংক চাৰিটা কনসেপ্ট পাইছা হেতু হৈছে কারেন্সি ডেপ্রিসিয়েশন কারেন্সি এপ্রিসিয়েশন ডিভ্যালুয়েশন রিভ্যালুয়েশন ওকে ডেপ্রিসিয়েশন ডিভ্যালুয়েশন একই কনসেপ্ট ডোমেস্টিক কারেন্সির যেটো ভ্যালু ডিউ রেসপেক্ট অফ ফরেন কারেন্সি এটো কমাই দিয়া আর এপ্রিসিয়েশন রিভ্যালুয়েশন হইছে ডোমেস্টিক কারেন্সির ভ্যালুটো বঢ়াই দিয়া ইন রেসপেক্ট অফ ফরেন কারেন্সি হয় না ধৰি লোৱা ইণ্ডিয়াৰ টকাৰ মূল্যটো বাঢ়ি যোৱা মানে এপ্ৰিসিয়েশন বা ৰিভ্যালুয়েশন আৰু ইণ্ডিয়ান টকাৰ ভ্যালুটো কমি যোৱা মানে ডেপ্ৰিসিয়েশন বা ডিভ্যালুয়েশন ডেপ্ৰিসিয়েশন এণ্ড এপ্ৰিসিয়েশন these are related to flexible exchange rate system under foreign exchange market but devaluation revaluation under fixed exchange rate or pegged exchange rate and this is done by directly government okay then devaluation bula bostu to government e kore clear hol the question hol devaluation mane ki devaluation of a currency means the deliberate lowering down of the external value of unit of domestic currency means amar bharat di jodi bostu to buja amar bharatiyo tokar mulyo to bahirot foreign country amar tokar value to komai dia in terms of gold and foreign currencies means hun ba boidhik mudrar tulonat amar dehor toka ba mudrar mulyo to komai dia okay কেনেকা এক্সাম্পল যদি সোয়া 1991 ত আমাৰ ম্যাক্সিমাম ট্ৰেড ব্ৰিটেনৰ লগত হয় সো তিতে ইম্পোর্ট বহুত হৈছিল সেই কাৰণে 1991 ত আমাৰ টকাৰ ভ্যালু 20.45% আৰু 23.07% লৈকে কমি গৈছিল মিন্স আমাৰ কান্ট্ৰিৰ কারেন্সি ডিভ্যালুট কৰা হৈছিল ক্লিয়াৰ এতিয়া ডিভ্যালুয়েশন কনসেপ্টটো অকমান এনেকা যদি বস্তুটো সোয়া বুজিব পাৰিবা একদম সিম্পল এটা কথা লৈছো ডিভ্যালুয়েশন হৈছে সাপোজ $1 is equal to ইন্ডিয়ান কারেন্সি যদি সোয়া ইন্ডিয়ান কারেন্সি ₹83 ওকে 83 but now যদি $1 is equal to ₹90 হৈ যায় that means country now ready to pay more Indian currency against $1 তাহলে ভারতীয় টকা বেছিকে দিব লগা হৈছে $1 purchase কৰিবলৈ means we are now pay more Indian currency against the same dollar clear means country টকাৰ মূল্যটো হ্ৰাস কৰা হৈছে clear means dollar to তুমি কিনিব যাওতে কষ্টলিয়াৰ হৈ গৈছে আর সদায় মনত রাখিবা ডিভ্যালুয়েশন প্রসেসটো তেতিয়াই কৰা হয় যেতিয়া কান্ট্ৰিখনৰ ইম্পোর্ট বাঢ়ি যায় এক্সপোর্ট কমি যায় ক্লিয়ার আমি ইম্পোর্ট সাধাৰণতে তেতিয়াই কৰো ন যেতিয়া ফরেন গুড চিপাৰ হয় মিন্স ফরেন কারেন্সি যেতিয়া চিপাৰ হয় আমাৰ ইম্পোর্ট বাঢ়ে সেইকাৰণে ফরেন কারেন্সি কষ্টলিয়াৰ কৰিবৰ কাৰণে ইণ্ডিয়ান কারেন্সিৰ ভ্যালু কমাই দিয়া হৈছে মিন্স তুমি এটা ইম্পোর্ট কৰিব হলে 90 টকা দি $1 পারচেজ কৰিব লাগিব মিন্স ইউ আর নাও ৰেড পে 7 rupees more ক্লিয়ার হল মিন্স তুমি বেছিকে টকা দিব লগা হল ইম্পোর্ট কৰিব যাওতে তেতিয়া তোমাৰ কাৰণে ইম্পোর্টটো খৰচি হ'ব কষ্টলিয়াৰ হৈ যাব তেতিয়া ইম্পোর্টটো লাহে লাহে কমি যাব ক্লিয়ার সেই কাৰণে মই ক'ব বিচাৰিছো ডিভ্যালুয়েশন এটা ওয়ান অফ দা প্ৰাইম মেকানিজম টু এডজাস্ট বিওপি ক্লিয়ার সেই কাৰণে মই লিখিছো ডিভ্যালুয়েশন এন্ড বিওপি's adjustment that means devaluation is one of the process to adjust your balance of payment account ক্লিয়ার আর সেই বস্তুটো কেনেকা হয় আমি সেই বস্তুটো আজি বুজিম ভালকে বহুত ইম্পর্টেন্ট কনসেপ্ট হয় সব ভালকে বুঝবা তো আমার টপিক হইছে ডিভ্যালুয়েশন এন্ড বিওপি অ্যাডজাস্টমেন্ট ক্লিয়ার আমি এটা বস্তু জানো যে এক্সপোর্ট মাইনাস ইম্পোর্ট ইফ গ্রেটার দেন 0 তেতিয়া হলে এক্সপোর্ট গ্রেটার দেন ইম্পোর্ট হবে মিন্স সারপ্লাস বিওপি হবে আর সারপ্লাস বিওপি হলে এক্সপোর্ট বেশি হলে ইম্পোর্ট কম হলে আমার কোনো প্রবলেম নাই কিন্তু বাট
এক্সপোর্ট মাইনাছ ইম্পোর্ট লেছ দেন যদি 0 হয় তেতিয়াহ'লে এক্সপোর্ট লেছ দেন ইম্পোর্ট হৈ যাব দ্যাট মিন্স আমাৰ ৰিচিপ্টছ কমি যাব পেমেণ্টছ বাঢ়ি যাব ইন দ্যাট সিচুৱেশ্যন কাণ্ট্ৰিখনৰ বেলেঞ্চ অফ পেমেণ্টৰ ডেফিচিট হ'ব মিন্স আউটফ্লো কাণ্ট্ৰিখনৰ ৰিচোৰ্চৰ বেছি হ'ব ৰেডাৰ দেন ইনফ্লো ক্লিয়াৰ বিকজ ইম্পোর্ট বাঢ়ি গ'লে আমাৰ পেমেণ্ট বাঢ়ি যাব পেমেণ্ট বাঢ়ি গ'লে আমাৰ ৰিচোৰ্চ ফৰেন কাণ্ট্ৰিলৈ গুচি যাব ক্লিয়াৰ আৰু এনেকা যদি বিঅপি ডেফিচিট বিঅপি ওকে ডেফিচিট বিঅপি সিচুৱেশ্যন যদি এৰাইজ হয় তেতিয়াহ'লে ডেফিচিট বিঅপিটো তুমি কেনেকা এডজাষ্ট কৰিবা থ্ৰু ডিভেলুৱেশ্যন ক্লিয়াৰ এটা সিচুৱেশ্যন লৈ লোৱা কাণ্ট্ৰিখনৰ বেলেঞ্চ অফ পেমেণ্টৰ ডেফিচিট হৈ আছে তাৰ মানে ইম্পোৰ্ট বেছি হৈ আছে এক্সপোৰ্ট কমি আছে ক্লিয়াৰ তেনে সিচুৱেশ্যনত কাণ্ট্ৰিখনৰ বিঅপিটোক ইম্প্ৰোভাইজড কৰিবৰ কাৰণে ইম্পোৰ্ট কমাব লাগিব আৰু এক্সপোৰ্ট বঢ়াব লাগিব তাৰ কাৰণে কি কৰিব লাগিব ইম্পোৰ্টটোক কষ্টলিয়াৰ কৰিব লাগিব এক্সপোৰ্টটোক চিপাৰ কৰিব লাগিব ক্লিয়াৰ তেহে গৈ ইম্পোৰ্ট কমিব এক্সপোৰ্ট বাঢ়িব আৰু তাৰ এটা ৰাস্তাই হৈছে মুদ্ৰাৰ অৱমূল্যায়ন মিন্স ডিভেলুৱেশ্যন অফ কাৰেন্সি ক্লিয়াৰ আৰু ডিভেলুৱেশ্যন অফ কাৰেন্সি কৰিব যাওঁতে গভৰ্ণমেণ্টে কেনেকৈ মেকানিজমটো ইউজ কৰে টু এডজাষ্ট বিঅপি মিন্স টু মিনিমাইজ ডেফিচিট বিঅপি ক্লিয়াৰ চ' সেই বস্তুটো আমি ডায়াগ্ৰামেটিকেলি বুজিম ক্লিয়াৰ তাৰ কাৰণে তোমাৰ দুটা কনচেপ্ট লাগিব এটা এক্সপোৰ্ট মাইনাছ ইম্পোৰ্ট নাথিং বাট হোৱাট নেট এক্সপোৰ্ট ক্লিয়াৰ আৰু এটা বস্তু লাগিব আই মাইনাছ এছ দিছ ইজ নাথিং বাট নেট ইনভেষ্টমেণ্ট বহুত ইম্পৰ্টেণ্ট কনচেপ্ট এটা বুজাব গৈ আছোঁ ভালকৈ চাবা নেট ইনভেষ্টমেণ্ট অলৱেজ মনত ৰাখিবা নেট এক্সপোৰ্টত নিগেটিভ এফেক্ট পৰিব যদি কাণ্ট্ৰিখনৰ ইনকাম বাঢ়ে সাধাৰণতে কি হয় চোৱা আমাৰ ইনকাম যদি বাঢ়ে তেতিয়াহ'লে আমাৰ পাৰ্চেজ কৰাৰ ইচ্ছাটোও বাঢ়ে হয়নে নহয় আৰু নেট এক্সপোৰ্ট কনসেপ্টত নিগেটিভ এফেক্ট পৰাৰ মানে হৈছে নেট এক্সপোৰ্টত এক্সপোৰ্ট কমিব ইম্পোৰ্ট বাঢ়িব যদি কাণ্ট্ৰিখনৰ ইনকাম বাঢ়ে মিন্স ইনকাম বাঢ়িলে ইম্পোৰ্টটোক ইনফ্লুৱেঞ্চ কৰিব পজিটিভ ক্লিয়াৰ চ' ইম্পোৰ্টটো বাঢ়ি যাব কিন্তু এট দ্য সেম টাইম কাণ্ট্ৰিখনৰ ইনকাম বাঢ়িলে নেট ইনভেষ্টমেণ্ট বাঢ়ে ক্লিয়াৰ আৰু নেট ইনভেষ্টমেণ্টৰ লগত ইনকামৰ পজিটিভ ৰিলেশ্যন মিন্স নেট এক্সপোৰ্টৰ লগত ইনকামৰ ৰিলেশ্যন নিগেটিভ but net investment logot income or relation positive clear so এই দুটা বস্তু লাগিব এক্সপোৰ্টৰ পৰা ইম্পোৰ্ট বাদ দিলে যিখিনি থাকে নেট এক্সপোৰ্ট ইনভেষ্টমেণ্টৰ পৰা সেভিং বাদ দিলে যিখিনি থাকে সেইখিনি নেট ইনভেষ্টমেণ্ট ক্লিয়াৰ so এই দুটা বস্তুৰ ওপৰত বেছ কৰি পেলাই আমি কি কৰিম এটা ডায়াগ্ৰাম আঁকিম যাৰ থ্ৰু দি আমি বিঅপি এডজাষ্টমেণ্টটো কৰিম ক্লিয়াৰ এতিয়া দিস ইজ vertical axis in this axis we represents export মই শর্টকে লিখিছো import investment and saving clear means vertical axis represents export import investment saving export import investment saving clear and x axis to এনেকা বনাবা x axis the band hoise x axis represents income okay x axis represents income clear goal the question hall suppose ami jodi export and import or deviation to means net export curve dal banao this is net export curve bhal ke sabo all of standard hoy this is net export curve okay net export curve export minus import clear this is okay and net investment curve is this is mane duta curve lagibo export minus import curve to lagibo aru I minus S curve dal ei duta bostu lagibo clear this is what moi side ot likhi disu duta bostu lagibo export and investment minus saving ei duta bostu lagibo right the question hall this is I minus S means net investment curve okay net investment curve hall so now question is in this situation what we see in this situation this is the
income. Suppose this is our income level y naught. In this situation, what we see, যদি income level to o y naught হয়, means y naught লৈকে যদি income হয়, তেতিয়া সেই ইনকামতকে চোৱা আমাৰ এক্সপোর্ট ইম্পোর্টৰ কাৰ্ভডাল তলত ইনভেষ্টমেন্টৰ লগত ইয়াত লাগিছে। এই যে হৰাইজন্টেল এক্সিছৰ ইনকামতকে আমাৰ কাৰ্ভডাল যেতিয়া তলত ইন্টাৰসেকশন কৰিছে নেট ইনভেষ্টমেন্ট আৰু নেট এক্সপোর্টৰ কাৰ্ভডালে এই পইণ্টত, in that situation আমাৰ নেগেটিভ ইনকাম ওলাইছে ইমানখিনি। এই নেগেটিভ ইনকামখিনি হৈছে ডেফিসিট BOP। দ্যাট মিন্স এই নেগেটিভ y naught a পোর্শনখিনি আমাৰ কান্ট্ৰিৰ পৰা আউটফ্লো হৈছে থ্ৰু ইম্পোর্ট। ক্লিয়াৰ? দ্যাট মিন্স যেতিয়া কান্ট্ৰিখনৰ নেট এক্সপোর্ট কাৰ্ভ এডাল আছিলে তেতিয়া কান্ট্ৰিখনৰ নেট ইনভেষ্টমেন্ট কাৰ্ভ এডাল আছিলে। ইন দ্যাট সিচুৱেশ্যন ইনকাম আছিলে y naught। y naught ইনকামটো আমাৰ যিমান আছিলে তাতকৈ চোৱা আমাৰ এক্সিছৰ পৰা তলত নেগেটিভ ফালে নামি গৈছে। এফালে পজিটিভ হয়, এফালে পজিটিভ হয়, জিৰোৰ তলত নেগেটিভ হয়। এই যে নেগেটিভ পোর্শন যিখিনি নামিছে, দিস ইজ নাথিং বাট ডেফিসিট BOP। ওকে, কি BOP? ডেফিসিট। মই লিখি দিছোঁ ডেফিসিট BOP। এই গ্যাপখিনি দে গ'ল। The question হল ডেফিসিট BOPৰ এই গ্যাপখিনি এলিমিনেট কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে, মিন BOP ডেফিসিটটোক এডজাষ্ট কৰিবৰ কাৰণে এটাই ৰাস্তা আছে, তোমাৰ কান্ট্ৰিখনৰ devaluation করা। In that situation we here use the mechanism of devaluation। Clear? আর devaluation করা মানেই হইছে ডোমেস্টিক কান্ট্রির তুলনাত ফরেন কান্ট্রির যেটো কারেন্সি হেতু কস্টলিয়ার হব, ডোমেস্টিক কান্ট্রির কারেন্সি টু চিপার হব। মিন্স ভ্যালু অফ ডোমেস্টিক কারেন্সি কমি যাব আর ভ্যালু অফ ফরেন কারেন্সি বাঢ়ি যাব। ইন দ্যাট সিচুয়েশন মই কব বিচাৰিছো, সাপোজ $1 is equal to ₹83 আছিল। এই সিচুয়েশনটোত মিন্স এই সিচুয়েশনটোত অলরেডি কান্ট্রি এক্সপোর্টতকে ইম্পোর্ট বেশি। ওকে, সেইকাৰণে আমাৰ ইমানখিনি ডেফিসিট হৈ আছে। তাৰ পিছত কি কৰা হ'ল, উই হিয়াৰ নাও ইউজ মেকানিজম $1 is equal to ₹90। এই যে প্ৰসেসটো কৰা হ'ল, দিস ইজ নাথিং বাট হোৱাট? ডিভ্যালুয়েশন। ওকে, সো ডিভ্যালুয়েশন কৰিছো। ক্লিয়াৰ? ডিভ্যালুয়েশন কৰাৰ লগে কি হ'ব, উই আর হিয়াৰ নাও সাবস্টিটিউট হোৱাট? ফরেন গুডছৰ জায়গাত আমি সাবস্টিটিউট কৰিম আমি কি? home produced goods। That means we are now here try to accept home produced goods because home produced goods khini amar kane cheaper hobo, foreign goods khini costlier hobo। Clear? Aru dollar or against amar tokar value to jetia komi jabo তেতিয়া ফরেনাৰৰ কাৰণে কি হ'ব, আমাৰ ডোমেস্টিক গুডছটো চিপাৰ হ'ব। কিয়? তেওঁলোকে $1 দি পেলাই ₹90 পাই আছে, হয়নে নহয়? আগত তেওঁলোকে $1 দি 83 পায়, এতিয়া তেওঁলোকে $1 দি পেলাই 90 পাই আছে। ইন দ্যাট সেন্স তেওঁলোকৰ কাৰণে আমাৰ যেটো ইণ্ডিয়ান গুডছ হেতু চিপাৰ হ'ব। সেইকাৰণে দে আৰ নাও ট্ৰাই টু কনজিউম মোৰ ইণ্ডিয়ান গুডছ, মিন্স আমাৰ এক্সপোর্ট বাঢ়িব। কিন্তু এট দ্য সেম টাইম আমি $90 দি পেলাই $1 পাই আছো, তে আমাৰ কাৰণে ফরেন গুডছটো কষ্টলিয়াৰ হ'ব। তেতিয়াহ'লে আমাৰ ফরেন গুডছ পারচেজটো কমি যাব, যাৰ জায়গাত আমাৰ চিপাৰ ডোমেস্টিক গুডছ কনজাম্পশনটো বাঢ়ি যাব। ক্লিয়াৰ হ'ল? মিন্স ফরেনাৰে নাও এতিয়া ফিল কৰিব আমাৰ গুডছবিলাক চিপাৰ, বিকজ তেওঁলোকে $1 দি পেলাই 83 জায়গাত ₹90 পাই আছে। সো ডোমেস্টিক মার্কেটত গুডছবিলাক চিপাৰ হোৱাত ফরেনাৰে আমাৰ বস্তুটো বেছিকে পারচেজ কৰিব, আৰু আমাৰ বস্তুটো বেছিকে পারচেজ কৰা মানে আমাৰ এক্সপোর্ট বাঢ়িব। বাট এট দ্য সেম টাইম আমি ফরেন গুডছ পারচেজ কৰাটো কমাই দিম, যেহেতু আমাৰ কাৰণে ফরেন গুডছটো বেছি কষ্টলিয়াৰ হ'ব, বিকজ আমি এতিয়া $90 পে কৰিব লগা হৈছে এগেইনষ্ট $1। সেইকাৰণে ফরেন গুডছটো কষ্টলিয়াৰ, ফাইনেল লাইন কৈছোঁ, ফরেন গুডছটো কষ্টলিয়াৰ আৰু ডোমেস্টিক গুডছটো চিপাৰ কৰি পেলাই আমাৰ কান্ট্ৰিৰ এক্সপোর্টটো বঢ়াম, ইম্পোর্টটো কমাম। মিন্স নেট এক্সপোর্ট পজিটিভ হ'ব আৰু নেট এক্সপোর্ট বাঢ়িব। আৰু এই গুচি যাব, এইখিনি মই মুচি দিলোঁ কাৰ্ভ এটাকে। নেট এক্সপোর্ট কাৰ্ভডাল ওপৰলৈ গুচি যাব, এই কাৰ্ভডাল ৰাইট সাইডত গুচি যাব। নেট এক্সপোর্ট কাৰ্ভডাল ওপৰলৈ গুচি এই পইণ্ট দি গুচি যাব দেই। এই পইণ্ট দি যেতিয়া এইটো অলপ বেণ্ড হৈ গ'ল, এইটো দেই নেট এক্সপোর্ট কাৰ্ভডাল এইফালে দি গুচি যাব।
এইটো হৈ যাব নেট এক্সপোর্ট কার্ভডাল দেখ অলপ ব্যান্ড হয়েছে নেট এক্সপোর্ট কার্ভডাল উপৰলৈ গুচি যাব x মাইনাস m ড্যাশ dt মিন্স নেট এক্সপোর্ট কার্ভডাল উপৰলৈ গুচি গ'ল যোৱাৰ লগে লগে আমি এইটো পইণ্ট পালোঁ ইয়াত গৈ পেলাই আমাৰ ইনকাম হৈ যাব y1 মিন্স নেট এক্সপোর্ট যেতিয়া মিন্স নেট এক্সপোর্ট net what net export means export greater than import হৈ যাব কেনেকা through devaluation clear means devaluation mechanism to use কৰাৰ লগে লগে আমাৰ net exporter কাৰ্ভডাল upward means ওপৰলৈ shift কৰিব clear because in that situation devaluation mechanism to use কৰাৰ লগে লগে আমাৰ goods to Indian goods to cheaper হ'ব foreign goods to costlier হ'ব foreigner আমাৰ Indian goods to cheaper কাৰণে বেছিকে consume কৰিব but at the same time আমাৰ কাৰণে foreign goods to costlier হ'ব because we now pay 90 rupees against $1 so আমাৰ import কমিব export বাঢ়িব means foreigner আমাৰ goods to বেছিকে consume কৰিব clear hole in that situation আমাৰ net export বাঢ়ি যাব net export যেতিয়া বাঢ়ি যাব আমাৰ net export capital উপৰলৈ shift কৰিব উপৰলৈ shift কৰাৰ লগে লগে আমি এইটো পইণ্ট পাম য'ত আমাৰ ইনকাম লেভেল y1 হ'ব আৰু লগে লগে আমাৰ এই গ্যাপটো চোৱা কমি এই গ্যাপটো গৈ পেলাই ইয়াত নাইকিয়া হ'ব means কান্ট্ৰিখনৰ BOP deficit to eliminate হ'ব তেতিয়ালে overall BOP deficit eliminate কৰাৰ কাৰণে BOP deficit eliminate কৰাৰ কাৰণে one of the prime mechanism হৈছে devaluation of currency because devaluation of currency কৰাৰ লগে লগে কান্ট্ৰিখনৰ import যেটো ভলিউম হেতু কমি যাব বাট এক্সপোর্ট ভলিউম বাঢ়ি যাব আৰু deficit BOP যেটো আছিল হেতু এলিমিনেট হ'ব so devaluation is one of the mechanism to correct BOP deficit হ'ব thank you